ছাৰ মই দেখিছিলোঁ। আপুনি হাবিলৈ অহাৰ কাৰণ? ছাৰ মোৰ মানে কলি গৰুজনী কালিৰ পৰা ঘৰলৈ যোৱা নাই। ইফালে সিফালে গোটেইখন বিচাৰিলোঁ, ক'তো নাপালোঁ। আহি এই হাবি পালোহি। এইফালে গৰুজনী মই মাতটো শুনিলোঁ। গৰুজনী বিচাৰি যাওঁতেনেই দেউ পৰি থকা দেখিলোঁ। মোৰ দেখি মানে একদম বুকু চমচমাই গ'ল ছাৰ। তেহে গাঁৱৰ মানুহক গৈ খবৰ দিছোঁ গৈ। আপুনি ডেড বডিটো চুইছিল নেকি? ছাৰ ই ডেড বডিটো চুব নোৱাৰে নহয়। মানে আমাৰ গাঁৱত বামুণ মানুহ ঢুকালে ইহঁতৰ নিচিনা মানুহক ডেড বডি চুব নিদিয়ে। শুনক, ইয়াত এটা মাৰ্ডাৰ হৈছে, এজন জ্যেষ্ঠ লোকৰ। ইয়াত আপোনাৰ সৰু ডাঙৰ বিচাৰ কৰিবলৈ লাজ লগা নাই? ছাৰ, এই নিয়ম আমাৰ অতীজৰ পৰা চলি আহিছে। ইয়াত এতিয়া কোনেও হকা বধা কৰিব নোৱাৰে, নহয়নে বাৰু ৰাইজ? ছাৰ, এয়া কোনো মানুহৰ কাম হ'বই নোৱাৰে। গোটেই দেহাটো দেখিছে নহয়, গোটেইখন আচুৰ। এইখন বৰ জয়াল হাবি। এয়া কোনোবা অশৰীৰ কাম। শুনক, এই ভূত প্ৰেত এইবিলাক চব অন্ধবিশ্বাস। মানুহ গৈ চন্দ্ৰ পালেগৈ, আৰু এতিয়াও আপোনালোকে এইবিলাকত বিশ্বাস কৰি আছে। অতি সোনকালে মই হত্যাকাৰীক কৰায়ত্ব কৰিম। চৌধুৰী ছাৰ, এম্বুলেঞ্চক বতা হ'লনে? মাতিলোঁ ছাৰ। গুড। শুনক, এতিয়া এম্বুলেঞ্চ আহিব, ডেড বডিটো পষ্টমৰ্টেম কৰিব। তাৰ পাছতহে আপোনালোকে তাক সৎকাৰ কৰিব পাৰিব। বুজিলেতো? বুজিলে নে ৰাইজ কথাটো? নুবুজিলেও বুজিব লাগিব। বুজি পালেনে? পাইছোঁ। কি হ'ব? মই কাৰ লগত থাকিম? এই হেৰি নহয় ল'ৰাহঁত, মুখাগ্নি এতিয়া কোনে কৰহঁতো? এই আমাৰ মনটোৱে কৰক নহ'লে। হ'ব। মই তয়ে কৰ, আমাৰ বাহিৰেনো আৰু দেউৰ কোন আছে? তেতিয়াহ'লে ৰাইজ এতিয়া এই সমজুৱা সেৱা ভাগ কৰি ল'ব লাগে, নে কি কয়? দেওমৰা আজি এমাহে হ'বলৈ হ'ল, কিন্তু চোন একো মুহূৰ্তই নোলাল। পুলিচে আকৌ আজিকালি এইটো নহ'লে একো কামেই নকৰে নহয়। দেউ যদি হাত থকা VIP মানুহ হ'লহেঁতেন, তেতিয়াহ'লে ইমান দিনে মাৰ্ডাৰ কৰা মানুহ ফাঁচিয়ে হৈ গ'লহেঁতেন। ঠিকে কৈছ তই। আমাৰ দৰে দুখীয়া মানুহৰ দুখ কোনে বুজিব?
কাটিম সি মোক চিনি পোৱা নাই তাক যদি কাটি দুচাও কৰিব নোৱাৰো মোৰ নাম ৰাতুল নহয় কাটিম বুলি কৈছো কাটিমেই আজি তাক ঐ ৰাতুল দা ঐ কি হ'ল নকবি আৰু এই পানীয়ে মই দ মাটিডৰা খাজিবলৈ কঠীয়া ৰাখিছিলো তাৰপাছত নিলে কোনে চোৰে এইটো ডিম্বেশ্বৰ নে কিয় ই কঠীয়া চুৰ কৰিছে এইটো ডিম্বেশ্বৰ দেখোন ডিম্বেশ্বৰ ৰাতুলাৰ মাত নহয় নে এনেকুৱাই লাগিছে বল 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 বলচোন বল বৰ বেয়া কাম কৰিলে নহয় সি এটা কি কথা জানো নাই ৰাতুলা এই চোৰে নেৰে চোৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই এই যাৰ যি অভ্যাস মৰিলে লগত যায় তই ঠিকে কৈছ সি সেই আগৰ বেয়া স্বভাৱবোৰ নেৰিলে আৰু আজি হয় ৰঙা মাটি নহয় গুৱাহাটী তাক মই আজি দুচেও কৰি কাটিম ৰাতুলা এইটো ডিম্বেশ্বৰ দেখোন ডিম্বেশ্বৰ কিহৰ অপদ্ৰমী কিহৰ অপদ্ৰমী কি চুৰ কৰিছো মই তোৰ কি চুৰ কৰিছো মই তোৰ তই মোৰ কঠীয়া চুৰ কৰিছ মই কঠীয়া চুৰ কৰিছো তই দেখিছিলি নেকি দেখিছে এই ৰাতুল কথা চাই চিতি কবি অমুকাই উল্টা পুল্টা কথা সহ্য নকৰে চোৰক চুৰ বুলি নকয় কি বুলি ক'ব লাগে তৎক্ষণাত জেগা কঠীয়া জেগাত থৈ এই চোৰ বুলি নকবি ৰাতুল চোৰ বুলি নকবি তোৰ 14 গোষ্ঠী চোৰ ওলোটা কথা নকবি একে ঘপে অমুকাই ডাৰ ঘাপলৈ ভয় কৰা মানুহ নহয় ফুটনি মোৰ ওচৰত নেদেখুৱাবি মোৰে কঠীয়া চুৰ কৰিবি তই আকৌ মুখে দম দেখাইছ একে ঘপে তই মোক কি বুলি ভাবিছ ৰাতুলাৰ মাত নহয় নে এনেকুৱাই লাগিছে বল 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 বলচোন বল সব কৰিব নোৱাৰো নহয় এনেকে ৰাস্তাই পদূলিয়ে কাজিয়া কৰি থাকে দুইটা গৈ জেলত সোমাই থাকিবি যা ঘৰলৈ যাচোন যা মুখ কাঠ তই চিনি পোৱা নাই যা যা ঐ ৰাতুলা যা তই ঘৰলৈ যাচোন যা আজি তহঁত দুটা নোহোৱা হলে তাক মই কাটি দুচে কৰিলো এইটো যাচোন যা ঐ
এই ডিম্বেশ্বৰে কিন্তু এনেকুৱা কৰিব নালাগিছিলে। এই ইমান কষ্টত আনি থোৱা মানুহে এই কঠীয়া কোনোবাই চুৰ কৰে নেকি বাৰু? হা, এই ভাল নকৰিলে সি। ঐ তই অলপ ৰখচোন দে, মই অলপ আহোঁ। মই নাজানো দেই কিয় চুৰ কৰিলে। চোৰে চুৰ কৰোঁ বুলি চুৰ নকৰে নহয় অ', বুজিছ। একে ধনী মানুহ এটাও চুৰ কৰে আৰু একে দুখীয়া মানুহ এটাও চুৰ কৰে। এই কিবা পোক এটা আছে বুজিছনে, কেতিয়াকে কামুৰি দিলে আৰু কাম শেষে আৰু বুজিছ। এই লোভ, এইটোৱে হৈছে পোকটো। লোভ আৰু পোক, পোক আৰু লোভ। এই ডিম্বেশ্বৰে চুৰ কৰিলে হয়, কিন্তু কৰিলে কিয়? একো নকওঁ যে। ই একো কেনি গ'ল? ঐ লোৱা, ঐ ক'ত গ'লি? মাজুৰা মুখে নেপালে পিছফালে পৰা ধৰি যে যাব দে বৌ। ঐ লোৱা, মুখে নেমাতে যে তই। কোন এইটো? কোন? হা? ঐ মাধুৰ্য, মাধুৰ্য, ঐ মাধুৰ্য। ঐ ছাৰ, বৰ বেয়া খবৰ এটা আছে। কি বেয়া খবৰ? খাৰেবাৰীত আৰু এটা ডেড বডি ওলাইছে নহয়। হোৱাট? আপোনাক খবৰটো কোনে দিলে? গাঁৱৰ ল'ৰা এটা আহি ছাৰ, এইমাত্ৰ খবৰ দি গ'লি। অৱশ্যে যিটো ল'ৰা ঢুকালে তাক মই কেইদিনমান আগত লগ পাইছিলোঁ। সি তামোল চালিও খুৱাইছিলোঁ ছাৰ। চলিহা, এয়া চাদা মৰা সময় নে কাম কৰাৰ সময়? যাওক বাইকখন ৰেডি কৰক, স্পটলৈ যাব লাগিব। ঠিক আছে ছাৰ। বুজিছে চৌধুৰী? ছাৰ, মোৰ এনেকুৱা লাগিছে এই গোটেই মাৰ্ডাৰবোৰ চিৰিয়েল কিলাৰ কৰি আছে। ছাৰ, কথা এটা সোধো দেই, এই মাৰ্ডাৰবোৰ যে চিৰিয়েল কিলাৰ, এই চিৰিয়েল কিলাৰবিলাক যে অকল মানুহে হ'ব লাগিব তেনেকুৱা কিবা কথা আছে? মানে ছাৰ, অতিপ্ত আত্মা মানে উপৰি তেনেকুৱা কিবা হ'ব পাৰে। চাওক চৌধুৰী, ৰাতিপুৱাৰ পৰা মাথাটো এনেই গৰম হৈ আছে, আৰু গৰম নকৰিব। ব'লক এতিয়া। ছাৰে মানে কথাটো বুজাই নাই। আহিছেনে চৌধুৰী? গৈছোঁ ছাৰ।